আমি দেখি আছোঁ বা শুনি আছোঁ টিভি বা ৰেডিঅ' বা অন্য ছ'চিয়েল মিডিয়াত ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হৈ আছে। যেতিয়ালৈ পাকিস্তানে পৰাজয় স্বীকাৰ নকৰে তেতিয়ালৈ ভাৰতে বা আমি যুদ্ধ কৰি থাকিম বা যুদ্ধ হৈয়েই থাকিব। এতিয়া কথা হ'ল, যুদ্ধ কৰিবলৈ আমাৰ বীৰ সৈনিকসকলক বা ভাৰতত বিভিন্ন কাৰণত তেল বহুত পৰিমাণে প্ৰয়োজন হ'ব। তেল বা ইন্ধন বহুত পৰিমাণে জমা হৈ আছে যদিও আমাৰ ভাৰতত আৰু অধিক পৰিমাণে ইন্ধন বা তেল জমা ৰখাটো উচিত। সেয়েহে আমি সাধাৰণ ৰাইজে বিনা কাৰণত বিশেষকৈ গাড়ী মটৰ চলাই তেলসমূহ শেষ কৰাটো উচিত নহয়। ওচৰৰ দোকানখনত বজাৰ কৰিবলৈ বা বিনা কাৰণত গাড়ীখন লৈ গৈ তেলসমূহ শেষ নকৰিব। অত্যন্ত দৰকাৰী কামতহে আপোনাৰ গাড়ীখন বাহিৰলৈ বা অন্য কামলৈ ওলাই লৈ যাওক। ওচৰৰ দোকানখন বা খোজকাঢ়ি যাব পৰা ঠাইলৈ আপুনি খোজকাঢ়িহে যাওক বা চাইকেলখন লৈ যাওক। এনেয়ে বিনা কাৰণত আপোনাৰ মটৰ গাড়ীখন লৈ নাযাব। যিমানেই বিনা কাৰণত তেল শেষ কৰিম গাড়ীসমূহৰ, সিমানেই আমি তেল ভৰাব লাগিব আৰু ভাৰতত জমা হৈ থকা তেলসমূহ বিনা কাৰণত শেষ হৈ যাব। গতিকে এবাৰ ভাবক, অনুভৱ কৰক। আপোনাৰ এটা সুস্থ চিন্তাই শক্তিশালী ভাৰত আৰু শক্তিশালী কৰিব। যদি কথাখিনি আপোনাৰ একমত তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। সকলো ভালে থাকক, সকলো সুস্থ থাকক। জয় ভাৰত মাতা কি জয়, জয় ভাৰতৰ, জয় বীৰ জোৱানৰ, জয় হিন্দ।